মোৰ মালিকে মালিকনীক সন্তুষ্ট কৰিব পৰা নাছিল। মালিকনীয়ে মোক ইংগিতেৰে তেওঁৰ কোঠালৈ মাতিছিল। তেতিয়া মোৰ বহুত লাজ লাগিছিল। এদিন ৰাতি মালিকনীয়ে মোৰ ওচৰলৈ আহি শুই পৰিছিল। মই মোৰ পত্নী বুলি ভাবি গোটেই নিশা মালিকনীৰ লগত। মোৰ মালিকনী বহুত ধুনীয়া আছিল আৰু দেখিবলৈ কম বয়সীয়া ছোৱালীৰ দৰে আছিল। প্ৰথম অৱস্থাত মোৰ বহুত লাজ লাগিছিল আৰু মই তেওঁৰ লগত একো কথাও পতা নাছিলোঁ। মই তলমূৰ কৰি নিজৰ কাম কৰি গৈছিলোঁ আৰু মালিকনীৰ লগত বেছি কথা পাতিবলগীয়া হোৱা নাছিল। মালিকনীও মোৰ পৰা দূৰে দূৰে থাকিছিল। কিন্তু নাজানো মালিকনীৰ কি হৈ গৈছিল। এদিন ৰাতি মোক তেওঁৰ কোঠালৈ মাতিলে আৰু ক'বলৈ ধৰিলে, আজি মোৰ গাটো ভাল নহয়। আজি যদি তুমি মোৰ কোঠাত শুবলৈ বিচৰা তেনেহ'লে শুবলৈ পাৰিবা। কিন্তু যেতিয়াই মই মালিকনীৰ কোঠাত শুলোঁ, লাইট অফ কৰাৰ লগে লগে মালিকনীয়ে মোৰ লগত। মই একো বুজি পোৱা নাছিলোঁ। মালিকনীয়ে মোৰ লগত এনেকুৱা কিয় কৰি আছে। মই তেতিয়া একেবাৰে আচৰিত হৈ পৰিছিলোঁ। মোৰ নাম মিণ্টু। মই কাম বিচাৰি গাঁৱৰ ইফালে সিফালে ঘূৰি ফুৰিছিলোঁ, কিন্তু মই ক'তো কাম পোৱা নাছিলোঁ। এদিন মোৰ বন্ধু এজনে ক'লে যে গুৱাহাটীত মোৰ মামা এজন থাকে, তাত গ'লে তেওঁ তোমাক কামত লগাই দিবলৈ পাৰিব। মোৰ বেছি পঢ়া লিখা নাছিল। মই কোনোমতেহে মেট্ৰিকটো পাছ কৰিছিলোঁ। এতিয়া মোক এটা কামৰ বহুত প্ৰয়োজন হৈছিল। সেইকাৰণে মই বন্ধুজনৰ মোমায়েকৰ ওচৰলৈ গ'লোঁ। তেওঁ মোক মানুহ এঘৰত কাম লগাই দিলে। যেতিয়া মই সেই মানুহ ঘৰলৈ গ'লোঁ, তেতিয়া মালিকে মোক বিশেষ একো নুসুধিলে আৰু এখন কাগজ দি ক'লে যে এই ঠিকনাটোত গুচি যোৱা। আৰু তেওঁ লগতে ক'লে যে এই ডাক্তৰজন মোৰ বন্ধু হয়। তেওঁ তোমাক কিছুমান পৰীক্ষা কৰিব। যদি পৰীক্ষাবিলাক ঠিক ওলায় তেনেহ'লে মই তোমাক কামত ৰাখিম, নহ'লে মই তোমাক ৰাখিবলৈ নোৱাৰিম। মালিকৰ কথা শুনি মই আচৰিত হৈ পৰিলোঁ। মালিকে মোৰ কি পৰীক্ষা কৰিব বিচাৰিছিল। মোৰ ভিতৰি ভিতৰি ভয় হ'বলৈ ধৰিছিল যে এয়া কেনেকুৱা কাম যিটো মোৰ ৰিপৰ্ট ঠিক ওলালেহে মই কৰিবলৈ পাৰিম। সেই সময়ত মই বহুত চিন্তিত হৈ পৰিছিলোঁ। কিন্তু মই একো কৰিব নোৱাৰিছিলোঁ, কাৰণ এই সময়ত কাম এটাৰ মোৰ বহুত প্ৰয়োজন আছিল। সেইকাৰণে মই মালিকে দিয়া ঠিকনাটোলৈ বুলি গুচি গ'লোঁ। ডাক্তৰে মোৰ কিছুমান পৰীক্ষা কৰালে আৰু অলপ দেৰি পিছত মোক ৰিপৰ্টটো দিলে। মই মালিকৰ ঘৰলৈ আহি যেতিয়া সেই ৰিপৰ্টটো তেওঁৰ হাতত দিলোঁ, তেতিয়া তেওঁ সেয়া দেখি বৰ অদ্ভুত ধৰণে মিচিকাই হাঁহিবলৈ ধৰিছিল আৰু লগতে ক'লে যে বহুত বঢ়িয়া, তোমাৰ ৰিপৰ্টটো ঠিকেই ওলাইছে আৰু তুমি দেখিবলৈও বহুত ধুনীয়া। সেয়েহে তুমি ইয়াতে কাম কৰিবলৈ পাৰিবা। ঠিক আছে, তুমি কাইলৈৰ পৰা কামলৈ আহি যাবা। মোৰ ঘৰৰ ওচৰতে এটা সৰু ঘৰ আছে, তাতেই তুমি থাকিবলৈ পাৰিবা। মই বিশ্বাস কৰিব পৰা নাছিলোঁ যে ইমান ডাঙৰ মানুহ এজনে মোৰ কথা একো নজনাকৈ অকল ৰিপৰ্টটো চায়েই মোক তেওঁৰ ঘৰত কাম দিবলৈ বিচাৰিছিল। মোৰ মনলৈ বাৰে বাৰে এই কথাটোৱে আহি আছিল যে ডাক্তৰৰ ৰিপৰ্টত আচলতে কি লিখা আছিল। ৰিপৰ্টটো ইংলিছত লিখা আছিল, সেয়েহে মই একো বুজি পোৱা নাছিলোঁ। ঘৰলৈ আহি মই এই কথা মোৰ পত্নীক ক'লোঁ। তেতিয়া মোৰ পত্নীয়ে ক'লে যে আপুনিতো মিছাতে ইমান চিন্তা কৰি থাকে। ধনী মানুহবিলাকৰ চিন্তাধাৰা বহুত বেলেগ হয়। তেওঁলোকে আমাৰ দৰে দুখীয়া মানুহক কামত ৰখাৰ আগতে প্ৰথমতে চেকআপ কৰাই চাব বিচাৰে, যাতে আমাৰ শৰীৰত কোনো ডাঙৰ বেমাৰ নাথাকে। তেওঁলোকে এইটোৱে ভাবে যে যাতে চাকৰৰ বেমাৰটো তেওঁলোকৰ শৰীৰলৈ নাযায়। মোৰ পত্নীও এতিয়া ঠিকেই কথাই কৈছিলে। সেইকাৰণে মই আৰু সেই বিষয়ে বেছি চিন্তা কৰা নাছিলোঁ। এতিয়া মোক এটা কামৰ প্ৰয়োজন আছিল আৰু যিটো মই অতি সহজে পাই গৈছিলোঁ। পিছদিনাৰ পৰাই মই কামত লাগি গ'লোঁ। মই মোৰ পত্নীকো মোৰ লগত ইয়ালৈ লৈ আহিছিলোঁ আৰু আমি মালিকে দিয়া ঘৰটোতে থাকিবলৈ লৈছিলোঁ। মোৰ মালিকনী এগৰাকী বহুত ধুনীয়া মহিলা আছিল। মই যেতিয়া তেওঁক প্ৰথমবাৰ দেখিছিলোঁ, তেতিয়া মই মনতে ভাবিছিলোঁ যে তেওঁ যদি মোৰ পত্নী হ'লহেঁতেন। কিন্তু মই তেওঁৰ এজন সাধাৰণ চাকৰহে আছিলোঁ। তেওঁৰ টকা পইচাৰ কোনো অভাৱ নাছিল। মালিকনীয়ে প্ৰায় মোক বজাৰলৈ লৈ গৈছিল, কাৰণ তেওঁৰ কোনো ল'ৰা ছোৱালী নাছিল। নাজানো দুখ মালিকৰ আছিল নে মালিকনীৰ আছিল, কিন্তু দুয়োজনৰে মাজত কেতিয়াও খাই কাজিয়া হোৱাই নাছিল। দুয়ো বৰ মৰম ভালপোৱাৰ মাজেৰে থাকিছিল। এদিন মালিকৰ পুৰণা চাকৰ এজন ঘৰলৈ আহিলে আৰু তেতিয়া মোক অভিনন্দন জনাই ক'লে যে তুমিতো পৰীক্ষাত পাছ হৈ গ'লা, কিন্তু মনত ৰাখিবা মালিকে বৰ সোনকালে চাকৰবিলাক সলনি কৰি থাকে। সেই কথাটো শুনি মই ভিতৰি ভিতৰি ভয় খাবলৈ ধৰিলোঁ আৰু ভাবিলোঁ যে ইমান সোনকালে চাকৰ সলনি কৰাৰ প্ৰয়োজন কি আছে। এতিয়া পুৰণা চাকৰজনেতো মোক ভয় খুৱাই দিলে। বহুত কষ্টৰ পিছত মই এতিয়া এই কামটো পাইছিলোঁ। যদি এই কামটো হাতৰ পৰা গুচি যায় তেনেহ'লে মোৰ কি হ'ব।
এই কথা ভাবিয়ে মই মালিক আৰু মালিকনীক সকলো ফালৰ পৰাই সুখী কৰি ৰাখিবলৈ বিচাৰিছিলোঁ। মোৰ মালিক বেছিভাগ সময় ঘৰৰ বাহিৰতে থাকিছিল। সেইকাৰণে মই মালিকনীৰ কামবিলাকো কৰি দিছিলোঁ। মই যিকোনো প্ৰকাৰে মালিকনীৰ অন্তৰখনত ঠাই ল'বলৈ বিচাৰিছিলোঁ আৰু তেনেকুৱাই হ'ল। মালিকনীয়ে মোক বহুত দয়া কৰিছিল। এদিন তেওঁ মোক তেওঁৰ কোঠালৈ মাতিলে আৰু ক'লে যে তুমি এটা সুস্থ ডেকা ল'ৰা, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত সদায় ধ্যান দিবা তুমি। মই চাকৰো এনেকুৱাই বিচাৰোঁ যিয়ে মালিকৰ দৰে সাজি কাচি থাকে। আৰু তেনেকৈ কৈ তেওঁ মোৰ হাতত কেইটকামান পইচা গুজি দিলে আৰু ক'লে যে এয়া তোমাৰ দৰমহা নহয়, এয়া তুমি মাত্ৰ নিজৰ কাৰণে খৰচ কৰিবলৈ পাৰিবা। মালিকনীৰ কথা শুনি মই বহুত ফূৰ্তি পাইছিলোঁ আৰু মই মোৰ পত্নীক এই বিষয়ে একো নোকোৱাকৈ পিছদিনাই মই নিজকে অলপ ধুনীয়াকৈ সজালোঁ। মই বহুত কিবা কিবি মোৰ প্ৰয়োজনীয় বস্তুও কিনিলোঁ, নতুন কিছুমান কাপোৰো কিনিলোঁ। পিছদিনা যেতিয়া মই মালিকনীৰ কোঠালৈ গ'লোঁ তেতিয়া মালিকনীয়ে মোক দেখি আচৰিত হৈ পৰিছিল। তেওঁ তেতিয়া মিচিকাই হাঁহি ক'লে, আজি তোমাক বৰ ধুনীয়া লাগিছে, সদায় তুমি এনেকৈয়ে থাকিবা। মালিকনীয়ে মোক এনেকৈ প্ৰশংসা কৰা দেখি মই লাজতে ৰঙা পৰি গৈছিলোঁ। মোৰ বিয়াৰ 5 বছৰ হৈ গৈছিল, কিন্তু মোৰ পত্নীৰ মালিকনীৰ দৰে ধুনীয়া নাছিল আৰু না তাই মালিকনীৰ দৰে সাজি কাচি থাকিছিল। সেইকাৰণেহে মোৰ তাইৰ প্ৰতি গুৰুত্ব অলপ কমি গৈছিল। পত্নীয়ে যদি স্বামীৰ কাৰণে সাজি কাচি থাকে তেনেহ'লে স্বামীৰো মনটো বহুত ভাল লাগি থাকে, কিন্তু মোৰ পত্নীৰ এনেকুৱা একোৱেই নাছিল। বিয়াৰ পিছৰ বছৰতে আমাৰ এটা ল'ৰা সন্তানৰ জন্ম হ'ল, কিন্তু কেইমাহমানৰ পিছতে কেঁচুৱাটোৰ বহুত জ্বৰ উঠিলে আৰু তেতিয়াই সি মৃত্যু হ'ল। তেতিয়াৰ পৰা মোৰ পত্নীয়ে তাৰ দুখতে সকলো সময়তে কান্দি থাকিছিল। কিন্তু মই পুৰুষ আছিলোঁ, মোৰ কিছুমান প্ৰয়োজনীয়তা আছিল। মই ভাবিছিলোঁ যে আমাৰ আৰু এটা সন্তান হওক, কিন্তু মোৰ পত্নীয়ে ভয় খাই গৈছিল। সন্তানৰ কথা ক'লে তাই কান্দিবলৈ আৰু চিঞৰিবলৈ ধৰিছিল। তাইৰ এনেকুৱা লাগিছিল যে আমাৰ সন্তান হ'লে আকৌ 3 মাহ 4 মাহৰ পিছতে মৰি যাব। সেইকাৰণে তাই মোৰ ওচৰত শোৱাও নাছিল আৰু সদায় মোৰ পৰা দূৰে দূৰে থাকিছিল। সেইকাৰণে মোৰ মালিকনীক দেখি মোৰ মন পিছলিবলৈ ধৰিছিল। কিন্তু মালিকনীয়ে মোক কেতিয়াবা কেতিয়াবা এনেকুৱা কিছুমান কথা কৈছিল, হয়তো মালিকনীয়ে মালিকক বহুত ভাল পাইছিল। আগতে কাম কৰা চাকৰজনে কৈছিল যে তেওঁলোকৰ বিয়া হোৱা প্ৰায় 10 বছৰ হৈ গৈছিল, কিন্তু তেওঁলোকৰ কোনো সন্তান নাছিল। কিন্তু দুয়োয়ে বৰ হাঁহি ধেমালিৰ মাজেৰে দিনবিলাক পাৰ কৰিছিল। মালিকে নিজৰ ব্যৱসায় কামত ব্যস্ত থাকিছিল, সেয়েহে মালিকনীয়ে কোনো পাৰ্টি বা ক'ৰবাত ফুৰিবলৈ যাবলৈ সময় নাপাইছিল। কিন্তু তাৰ পিছতো মই দেখিছিলোঁ যে মালিকনীয়ে মোৰ লগত বৰ ফূৰ্তিৰে কথা পাতিছিল। হয়তো মোক তেওঁৰ বৰ ভাল লাগিবলৈ ধৰিছিল। এতিয়া মই মালিকনীৰ প্ৰেমত পৰাৰ সপোন দেখিবলৈ ধৰিছিলোঁ। প্ৰায় চিনেমা আৰু নাটকবিলাকত ধুনীয়া মহিলাগৰাকীৰ দুখীয়া চাকৰ লগত প্ৰেম হৈ যায়। সেইকাৰণে ময়ো মোৰ অন্তৰৰ ভিতৰত সেই সপোন পুহি ৰাখিবলৈ ধৰিলোঁ আৰু মালিকনীক ভাল পাবলৈ ধৰিছিলোঁ। আৰু মই দিনে ৰাতিয়ে এইটোৱে ভাবি থাকিবলৈ ল'লোঁ যে মালিকনীয়ে মোৰ ওচৰলৈ আহি মোক ক'ব যে মই তোমাক ভাল পাওঁ বুলি। এদিন ৰাতি মই শুই আছিলোঁ আৰু যেতিয়াই মই বাগৰ সলালোঁ তেতিয়া মোৰ টোপনিতে এনেকুৱা লাগিছিল যেন বিচনাত মোৰ পত্নী নহয়, মোৰ মালিকনীহে শুই আছে। তাইৰ শৰীৰটো একেবাৰে মালিকনীৰ শৰীৰৰ দৰে ধুনীয়া শকত আছিল। মোৰ পত্নীয়েতো সন্তানৰ দুখতে নিজৰ শৰীৰটোৰ অৱস্থা একেবাৰে নোহোৱা কৰি পেলাইছিল। গোটেই শৰীৰটো চুলে হাড়বিলাকহে হাতত লাগিছিল। কিন্তু মালিকনীয়ে মোৰ দৰে চাকৰৰ বিচনাত কেনেকৈ শুবলৈ পাৰে? এই কথাটো মনলৈ অহাৰ লগে লগে মোৰ নিজকে লাজ লাগিবলৈ ধৰিলে আৰু সেয়া মই সপোন বুলিয়েই ভাবি লৈছিলোঁ। কিন্তু আজিকালি মালিকনীয়ে মোক দেখিলেই লাহেকৈ মিচিকাই হাঁহিবলৈ ধৰিছিল। তেওঁ সদায় বাৰে বাৰে তেওঁৰ কোঠালৈ কিবা নহয় কিবা কাম উলিয়াই মোক মাতিবলৈ ধৰিছিল। মোক তেওঁৰ চকুৰ সন্মুখৰ পৰা আঁতৰি যাবলৈ দিয়া নাছিল। মোক দেখিলে একো কাৰণ নোহোৱাকৈ মিচিকাই হাঁহিছিল তেওঁ। কিন্তু মই একো বুজি পোৱা নাছিলোঁ তেওঁ কিয় তেনেকৈ হাঁহিছিল। কিন্তু মই এই বিষয়ে মালিকনীক একো সুধিবও পৰা নাছিলোঁ, কাৰণ মই তেওঁৰ চাকৰ আছিলোঁ আৰু মোৰ এই কামটোৰ বহুত প্ৰয়োজন আছিল। সেইকাৰণে মই এতিয়া মনে মনে থাকিছিলোঁ। মালিকনীয়ে যি কামৰ বাবে মোক তেওঁৰ কোঠালৈ মাতিছিল মই তৎক্ষণাত সেই কামটো কৰি দিছিলোঁ, যাতে মালিকনীয়ে একো অভিযোগ কৰাৰ সুযোগ নাপায় আৰু মালিকনীয়ে মালিকৰ ওচৰত মোৰ প্ৰশংসা কৰে আৰু মোক যাতে এই কামটোৰ পৰা উলিয়াই নিদিয়ে। মই এতিয়া বৰ নিয়াৰিকৈ মোৰ কামবিলাক কৰি গৈছিলোঁ। তাৰ পিছতে এদিন মালিকনীৰ স্বাস্থ্য হঠাতে বেয়া হৈ গ'ল। মই মালিকনীক লগে লগে হস্পিটেললৈ লৈ গ'লোঁ আৰু মালিকক ফোন কৰি জনাই দিলোঁ। নাজানো তাৰ পিছত কি হ'ল, মালিক আৰু মালিকনীয়ে হস্পিটেলৰ পৰা ওলোৱা সময়ত মিচিকাই হাঁহি হাঁহি ওলাইছিল। পিছদিনা মোক চাকৰণীজনীয়ে ক'লে যে মালিকনী গৰ্ভৱতী হৈছে বুলি।
সেইদিনা মালিকে আমাক সকলোকে মিঠাই খোৱালে আৰু বহুত পইচাও দিলে। সেয়া দেখি মই আনন্দতে একেবাৰে মতলীয়া হৈ পৰিছিলোঁ। কিন্তু সেয়া মোৰ শেষ আনন্দ আছিল। সেইদিনৰ পিছত মালিকনীয়ে মোৰ ফালে চকু তুলিও চোৱা নাছিল। মই তেওঁৰ ওচৰলৈ গ'লে তেওঁ তলমূৰ কৰিছিল, যেন মই কিবা এটা ভুলহে কৰিছিলোঁ। এতিয়া তেওঁৰ প্ৰায় সকলো কামেই চাকৰণীজনীয়েই কৰিছিল। এতিয়া মালিকনীয়ে বাহিৰলৈ ওলোৱাটো কম কৰি দিছিল। সেইকাৰণে এতিয়া মালিকনীৰ লগত বেছি দেখাও হোৱা নাছিল মোৰ। কেইদিনমানলৈকে মোৰ মনটো বেয়া হৈ থাকিল। মই মালিকনীক নেদেখাকৈ থাকিব পৰা নাছিলোঁ। তেওঁক দেখাটো এতিয়া মোৰ অভ্যাসত পৰিণত হৈ পৰিছিল। এতিয়া নজনা হৈছোঁ মই কেতিয়াৰ পৰা মালিকনীৰ বিষয়ে ইমানকৈ ভাবিবলৈ লৈছিলোঁ। হয়তো মই মালিকনীৰ প্ৰেমত পৰিছিলোঁ। কিন্তু মই এজন চাকৰ আছিলোঁ। মোৰ এই কাম প্ৰয়োজনীয় আছিল। সেইকাৰণে মই মোৰ কামত মন দিবলৈ ধৰিছিলোঁ। এনেকৈয়ে দিনবিলাক পাৰ হৈ গৈ থাকিল। শেষত সেই দিনটো আহি পালেহি। মালিকনীয়ে এটা সন্তান জন্ম দিবলৈ ওলাইছিল। কিন্তু এতিয়া মালিক আগৰ দৰে সুখী নাছিল। তেওঁ এতিয়া সকলো সময়তে মন মাৰি থাকিছিল। মই বুজি পোৱা নাছিলোঁ যে মালিকে তেওঁৰ আহিবলগীয়া সন্তানটোৰ কাৰণে দুখী কিয় আছিল। যেতিয়া মই প্ৰথমবাৰ বাপেক হৈছিলোঁ, তেতিয়াতো ফূৰ্তিতে মই আপোন পাহৰা হৈ পৰিছিলোঁ। কিন্তু মালিক তাৰ সম্পূৰ্ণ বিপৰীত আছিল। তেওঁ সকলো সময়তে কিবা এটা চিন্তা কৰি থকা দেখিছিলোঁ মই, যেন সন্তান নহয় তেওঁৰ ঘৰলৈ ধুমুহাহে আহিছে। মালিকে এতিয়া মোক তেওঁৰ কোঠালৈ মাতিলে আৰু মোক এটা পুতলা দিলে আৰু লগতে ক'লে যে এয়া তোমাৰ ওচৰত ৰাখা। আজি মোৰ পত্নীয়ে এটা সন্তান জন্ম দিব। তেতিয়া তুমি মনে মনে গৈ কেঁচুৱাটোৰ ঠাইত এই পুতলাটো ৰাখি দিবা আৰু সেই কেঁচুৱাটো তুমি লৈ গৈ দূৰৰ কোনোবা এখন নদীত পেলাই দিবা। মই মালিকক কেতিয়াও কোনো প্ৰশ্ন কৰা নাছিলোঁ। সেইকাৰণে আজিও মই মালিকক এই প্ৰশ্নটো নুসুধিলোঁ যে আপুনি যি সন্তানৰ কাৰণে 10 বছৰ অপেক্ষা কৰি আছে, সেই সন্তানটো কিয় মাৰিবলৈ বিচাৰিছে। তাৰ পৰিৱৰ্তে মই মালিকৰ আদেশত হ'ব বুলি মূৰটো জোকাৰিলোঁ। কিন্তু বাৰে বাৰে মই এইটোৱে ভাবি আছিলোঁ যে মালিকে তেওঁৰ সন্তানক কিয় মাৰিবলৈ বিচাৰিছে। মোৰ অন্তৰে এই কথাটো মানি ল'ব পৰা নাছিল। এতিয়া মই ভাবিছিলোঁ যে মই কোনো কেঁচুৱাক মাৰিব নোৱাৰোঁ। মই বৰ নিৰুপায় হৈ পৰিছিলোঁ। মই ভাবি পোৱা নাছিলোঁ যে এতিয়া মই কি কৰা উচিত। ৰাতি হ'ল আৰু মালিকনী এটা সুস্থ ল'ৰা সন্তানৰ জন্ম দিলে। মই মনে মনে তেওঁৰ কোঠালৈ গ'লোঁ। মালিকনীয়ে চকু দুটা বন্ধ কৰি শুই আছিল। মই তেওঁৰ ফালে একেৰাহে চাই থাকিলোঁ। তেওঁৰ মুখখন এতিয়া বহুত ধুনীয়া দেখিছিলোঁ। এতিয়া মোৰ মন গৈছিল যে মই মালিকনীৰ গালখন এবাৰ চুই চাওঁ আৰু মই অনুভৱ কৰি চাওঁ। কিন্তু তেতিয়াই মোৰ স্থানৰ কথা মনত পৰি গ'ল। মই এজন চাকৰ আছিলোঁ আৰু মই মোৰ মালিকৰ কথা মানিবলৈ বাধ্য হৈ পৰিছিলোঁ, কাৰণ তেওঁ মোক এই কামৰ বাবেই মোক পইচা দিছিল। মই মনে মনে মালিকনীৰ ওচৰলৈ গ'লোঁ আৰু মালিকে দিয়া পুতলাটো থৈ কেঁচুৱাটো উঠাই ল'লোঁ। মালিকনীয়ে সাৰ পাই গ'ল। তেতিয়া তেওঁ মোক দেখি এটা ধুনীয়া মিচিকিয়াই হাঁহিলে, যেনেকৈ আগতে তেওঁ মোক দেখি হাঁহিছিলে। মই কেঁচুৱাটো মোৰ বাহুৰ মাজত লুকুৱাই ৰাখিছিলোঁ, কিন্তু মালিকনীয়ে তেওঁৰ কেঁচুৱাটো দেখা পাইছিল। তেতিয়াই তেওঁ কৈ উঠিছিল যে তাক তুমি মাৰিবলৈ বিচাৰিছা। মই তেওঁৰ কথা শুনি মৌন হৈ পৰিলোঁ। তাৰপিছত তেওঁ আকৌ সুধিলে যে এইবিলাক তুমি তোমাৰ মালিকে কোৱাৰ কাৰণেহে কৰিবলৈ বিচাৰিছা নহয় জানো। মই তেতিয়া হয় বুলি মূৰটো জোকাৰিলোঁ। তাৰপিছত তেওঁ ক'লে যে সেই মানুহজন বৰ নিষ্ঠুৰ। মই তোমাৰ বিচনালৈ তেওঁ কোৱা কাৰণেহে গৈছিলোঁ, কিন্তু এতিয়া তেওঁৰ কথাবিলাক সলনি হৈ গ'ল। তেওঁক এতিয়া এই কেঁচুৱাটো নালাগে। মই তেওঁৰ কথাটো শুনি থতমত খাই গ'লোঁ। তেওঁ যে কেতিয়া মোৰ বিচনালৈ গৈছিল। মই আচৰিত হোৱা দেখি মালিকনীয়ে ক'লে যে তোমাৰ মালিকে এই কেঁচুৱাটো এই কাৰণে মাৰিবলৈ বিচাৰিছে, কাৰণ তেওঁ এই কেঁচুৱাটোৰ পিতৃ নহয়। কিন্তু তুমি তাক কিয় মাৰিবলৈ বিচাৰিছা? তুমিতো এই কেঁচুৱাটোৰ পিতৃ হয়। তেওঁৰ কথা শুনি মই একেবাৰে নিথৰ হৈ পৰিলোঁ। মই সাধাৰণ এটা চাকৰ, আৰু এতিয়া এই সন্তানৰ পিতৃ মই কেনেকৈ হ'বলৈ পাৰোঁ? মই মালিকনীক ক'লোঁ যে আপুনি মিছা কথা কৈছে। আপুনি মোক এই সন্তানটো পিতৃ বুলি এই কাৰণেই কৈছে যাতে মই তাক জীয়াই ৰাখিবলৈ পাৰোঁ। মই এজন সাধাৰণ চাকৰ। মই কেতিয়াও আপোনাক স্পৰ্শ কৰা নাই। মোৰ কথা শুনি মালিকনীয়ে হাঁহিবলৈ ধৰিলে আৰু বৰ গম্ভীৰভাৱে ক'লে, এই কেঁচুৱাটোক নদীত নেপেলাবা, কাৰণ সি মালিকৰ নহয়, তোমাৰহে সন্তান। কাৰণ তুমি কেতিয়াও মোক স্পৰ্শ কৰা নাই, কিন্তু মই বহুতো নিশা তোমাৰ পত্নী হৈ তোমাৰ বিচনাত আছিলোঁ। মালিকনীৰ কথাটো শুনি তেতিয়া মই আচৰিত হৈ পৰিছিলোঁ। মোৰ বিচনাত যে পত্নীৰ ঠাইত মালিকনী বুলি অনুভৱ হৈছিল, সেয়া কি সঁচা আছিল নেকি বাৰু? মোৰ বিশ্বাস কৰাৰ বাহিৰে অন্য কোনো ৰাস্তাই নাছিল। কিন্তু মোৰ মনটোৱে এতিয়াও বিশ্বাস কৰিব পৰা নাছিল যে ইমান ধুনীয়া মালিকনীয়ে মোৰ লগত এইবিলাক কৰাৰ কি প্ৰয়োজন আছিল।
এই কথাটো যেতিয়া মই মালিকনীক সুধিলোঁ তেতিয়া তেওঁ ক'বলৈ ধৰিলে যে মই ধুনীয়া আছিলোঁ ঠিকেই, কিন্তু মই এটা দুখীয়া পৰিয়ালত জন্ম হৈছিলোঁ। মই তোমাৰ মালিকৰ অফিচৰ এগৰাকী সাধাৰণ কৰ্মচাৰী আছিলোঁ। সেইকাৰণে মই ধনী হোৱাৰ সপোন দেখিছিলোঁ আৰু তাৰ পিছতে মই মালিকক মোৰ প্ৰতি আকৰ্ষণ কৰিবলৈ বিচাৰিছিলোঁ। যেতিয়া তোমাৰ মালিকে মোক বিয়া কৰোৱাৰ কাৰণে মোৰ ঘৰলৈ প্ৰস্তাৱ লৈ গ'ল তেতিয়া মই লগে লগে তেওঁৰ প্ৰস্তাৱটো গ্ৰহণ কৰিছিলোঁ, কাৰণ মই বহুত সোনকালে ধনী হোৱাৰ সপোন দেখিছিলোঁ। মোৰ মা দেউতাও এই প্ৰস্তাৱত বৰ আনন্দিত হৈছিল। তোমাৰ মালিকৰ লগত বিয়া হোৱাৰ পিছত মোৰ সপোন পূৰণ হৈ গ'ল, কিন্তু বিয়াৰ কেইমাহমান পিছতে গম পালোঁ যে তোমাৰ মালিকৰ সন্তান জন্ম দিব পৰা ক্ষমতাই নাই। তেওঁ মোৰ কথামতে বহুত চিকিৎসা কৰালে, বহুত টকা খৰচ কৰিলে, কিন্তু কোনো এজন ডাক্তৰে তেওঁৰ পইচাৰ বিনিময়ত তেওঁক সেই সুখ দিব নোৱাৰিলে। মোৰ মাতৃ হ'ব পৰা সক্ষমতা আছিল, সেইকাৰণে তোমাৰ মালিকে এটা পৰিকল্পনা কৰিলে। তেওঁ যিকোনো প্ৰকাৰে এটা সন্তান বিচাৰিছিল, তাৰ বাবে তেওঁ যিকোনো কাম কৰিবলৈ প্ৰস্তুত আছিল। তাৰপিছত তেওঁ নিজৰ চাকৰক সেই কামত নিয়োগ কৰিবলৈ বিচাৰিলে। সেইকাৰণে তেওঁ চাকৰ ৰখাৰ আগতে পৰীক্ষা কৰাই লৈছিল যে তাৰ পিতৃ হ'ব পৰা সক্ষমতা আছে নে নাই, আৰু তাৰপিছত তেওঁ চাকৰ লগত নিজৰ পত্নীক। মালিকনীৰ কথা শুনি মই আচৰিত হৈ পৰিলোঁ, কিন্তু মই মনে মনে সকলোবিলাক কথা শুনি থাকিবলৈ ধৰিলোঁ। মালিকনীয়ে এতিয়া ক'বলৈ ধৰিলে, এই কামটোৰ কাৰণে তোমাৰ মালিকে বহুতো চাকৰ ৰাখিলে, কিন্তু মোৰ কোনো এজন চাকৰ পচন্দ হোৱা নাছিল যাক মই ভাল পাব পাৰোঁ। সেইকাৰণে আমি বহুত কেইজন চাকৰ সলনি কৰিলোঁ। তাৰপিছত গৈ তোমাক মোৰ পচন্দ হৈছিল। তুমি সেই প্ৰথমজন মানুহ আছিলা যাক মোৰ প্ৰথম চাউনিতে পচন্দ হৈছিল। তোমাৰ পৰীক্ষাৰ ৰিপৰ্টটো ঠিক ওলোৱাৰ বাবে মালিকে তোমাক কামত ৰাখিলে। কথাটো শুনাৰ পিছত মই মালিকনীৰ ফালে চালোঁ আৰু সুধিলোঁ যে আপুনি মোৰ ওচৰলৈ কেতিয়া আহিছিল। আৰু মোৰ কথা শুনি মালিকনীয়ে হাঁহিলে আৰু ক'লে, তোমাৰ মালিকে ইমান ধুনীয়া পৰিকল্পনা কৰিছিল যে কাৰো কেতিয়াও অলপো সন্দেহ নহ'ল। আনকি তুমি নিজেই সেই কথাটো অনুভৱ কৰিবলৈ নোৱাৰিলা যে তোমাৰ পত্নীৰ লগত নহয়, মোৰ লগতহে তুমি শুই আছিলা। তেতিয়া মালিকনীয়ে মোক সকলো কথা ক'লে। মালিকে ৰাতিৰ আন্ধাৰত মালিকনীক মোৰ কোঠালৈ পঠিয়াই দিছিল আৰু নিজে মোৰ পত্নীক অজ্ঞান কৰি বেলেগ এটা কোঠাত শুৱাই দিছিল আৰু গোটেই ৰাতি ঘৰটো পহৰা দি থাকিছিল যাতে সেই কথা কোনেও গম নাপায়। যেতিয়ালৈকে মালিকনী প্ৰেগনেণ্ট হোৱা নাছিল তেতিয়ালৈকে মালিকে মালিকনীক মোৰ কোঠালৈ পঠিয়াই থাকিল। কেইটামান সপ্তাহৰ ভিতৰত মালিকে তেওঁৰ পৰিকল্পনাত সফল হ'ল, কাৰণ ডাক্তৰে মালিকনীক চেক আপ কৰি কৈছিল যে তেওঁ মাক হ'বলৈ ওলাইছে। মালিক তেতিয়া বহুত সুখী হৈ পৰিছিল। তেওঁ সকলোকে চিঞৰি চিঞৰি কৈ ফুৰিছিল যে তেওঁ বাপেক হ'বলৈ ওলাইছে। মই মালিকৰ কথা শুনি বৰ চিন্তাত পৰিছিলোঁ যে কোনো পুৰুষে নিজৰ পত্নীক কেনেকৈ চাকৰ ওচৰলৈ পঠিয়াবলৈ পাৰে, কোনোৱে কেনেকৈ ইমান নিজ কাম কৰিবলৈ পাৰে। কিন্তু এতিয়া এই কথাটো না মই মালিকনীক সুধিব পাৰোঁ না মই মালিকক সুধিবলৈ পাৰোঁ, কাৰণ তেওঁলোক দুয়োজনেই পইচা দি মোক তেওঁলোকৰ হাতৰ পুতলা বনাই দিছিল। মালিকনীয়ে নিজৰ কাহিনীটো শুনাই গৈ আছিল। তাৰপিছত তেওঁ ক'লে যে কিন্তু তোমাৰ মালিকৰ সকলো পৰিকল্পনা বিফল হৈ গৈছিল। তাৰপিছত মালিকৰ এনেকুৱা হ'বলৈ ধৰিলে যে তেওঁৰ সকলো ব্যৱসায়ত লোকচান হ'বলৈ ধৰিছিল। তাৰপিছত তোমাৰ মালিকে মোক ক'বলৈ ধৰিলে যে জেছমিন, মোক এনেকুৱা সন্তান নালাগে। কিন্তু মই তেওঁৰ কথা শুনি তেওঁৰ ওপৰত চিঞৰি উঠিলোঁ, মই আপোনাৰ পত্নী হয়, কোনো চাকৰণী নহয় যে মই আপোনাৰ কথা মতে নাচি থাকিম। প্ৰথমতে আপুনি মোক এজন চাকৰৰ ওচৰলৈ সন্তান জন্ম দিবলৈ পঠিয়াই দিছিল যাতে সকলোৱে এই কথাটো গম নাপায় যে আপুনি পিতৃ হ'ব নোৱাৰে, আৰু এতিয়া আপুনি ক'বলৈ ধৰিছে যে আপোনাক এই সন্তানটো নালাগে। কিন্তু এটা কথা মনত ৰাখিব, মই আপোনাৰ পৰা তালাক লৈ ল'ম, কিন্তু মই এই সন্তানটো কেতিয়াও মাৰি নেপেলাওঁ। এই কথা শুনি মালিক মৌন হৈ পৰিছিল। কিন্তু আজি যেতিয়া তেওঁ তোমাক ইয়ালৈ এই সন্তানটোক মাৰিবলৈ পঠিয়ালে তেতিয়া মোৰ বিশ্বাস হৈ গ'ল যে তেওঁৰ অন্তৰখন কোমল নহয়, তেওঁৰ অন্তৰখন শিলতকৈও কঠিন। তেওঁ এজন স্বাৰ্থপৰ মানুহ। এতিয়া মোৰ এই কথাটোক লৈ কোনো মতলব নাই যে এই সন্তানটোৰ মাতৃ আপুনি। ইয়াৰ দায়িত্ব আজিৰ পৰা মোৰ। এনেকৈ মই কেঁচুৱাটোক লৈ যাবলৈ ধৰিলোঁ। তেনেতে মালিকনীয়ে মোক ৰখালে আৰু ক'লে, এয়া তোমাৰেই সন্তান আৰু ইয়াৰ পিতৃও তুমিয়েই, আৰু এতিয়া ইয়াৰ দায়িত্ব তোমাৰ ওপৰতো সমানেই আছে। এই কথা শুনি মই মিচিকিয়াই হাঁহিলোঁ আৰু ক'লোঁ, যদি এই সন্তানটোৰ পিতৃ মই, তেনেহ'লেতো আপুনিও মোৰ পত্নী। কি আপুনি মোৰ ওচৰলৈ আহিবলৈ পাৰিব? এই কথা শুনি মালিকনীয়ে হাঁহিলে আৰু ক'লে, ধনৰ লোভে মোক অন্ধ কৰি পেলাইছিল। সেইকাৰণে মই এজন বুঢ়া মানুহৰ লগত বিয়া হৈ গৈছিলোঁ, যিয়ে নিজৰ সন্মান ৰক্ষা কৰিবলৈ নিজৰ পত্নীক চাকৰৰ লগত শুবলৈ পঠিয়াইছিল। আৰু যেতিয়া মই তেওঁৰ সন্মান ৰক্ষা কৰিলোঁ তেতিয়া তেওঁ মোৰ সন্তানৰ প্ৰাণ ল'বলৈ বিচাৰিছিলে
আৰু ক'লে যে সন্তানটো কুলক্ষণীয়া হয়। সি গৰ্ভত স্থান লোৱাৰ লগে লগে তেওঁৰ সকলো ব্যৱসায় ধ্বংস হৈ গৈছে, সকলো টকা পইচা শেষ হৈ গৈছে, আৰু সেইকাৰণে তেওঁ এই সন্তানটো নদীত পেলাই দিয়াৰ সিদ্ধান্ত লৈছিল। কিন্তু এই সকলোবিলাক জনাৰ পিছত মই এনেকুৱা মানুহৰ লগত থাকিব নিবিচাৰোঁ। সেয়া শুনি মই মালিকনীৰ ফালে চালোঁ আৰু ক'লোঁ, কি আপুনি এই কেঁচুৱাটোৰ কাৰণে এজন সাধাৰণ চাকৰৰ লগত থাকিব পাৰিব নেকি? মোৰ কথা শুনি মালিকনীয়ে মোক ক'লে যে তুমি দুখীয়া হ'ব পাৰা, কিন্তু তোমাৰ অন্তৰখন বৰ বিশাল। সেইকাৰণে মই তোমাৰ লগত বিয়া হ'বলৈ বিচাৰোঁ, যাতে আমাৰ সন্তানটো জীয়াই থাকে। তাৰপিছত মালিকনীয়ে মালিকৰ পৰা তালাক ল'লে আৰু আমি তেওঁৰ ঘৰতে হাঁহি ফূৰ্তিৰে থাকিবলৈ ধৰিলোঁ। এই ঘৰটো মালিকনীয়ে আগতেই নিজৰ নামত কৰি থৈছিল। মোৰ পত্নীয়ে যেতিয়া এই কথাটো গম পালে, তেতিয়া মোৰ পত্নীয়ে মোক এৰি মাকৰ ঘৰলৈ গুচি গৈছিল। মই মোৰ পত্নীক বুজাবলৈ বহুত চেষ্টা কৰিছিল যে এয়া মই বাধ্যত পৰিহে কৰিছিলোঁ, কিন্তু তেওঁ নামানিলে, আৰু এনেকৈ মোৰ পৰা মোৰ পত্নীয়ে তালাক লৈ চিৰদিনৰ বাবে গুচি গ'ল। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।